দলগাঁও সমষ্টি বিধায়ক হোৱাৰ পিছৰ পৰা এটা হুলস্থুল পৰিৱেশ সৃষ্টি হৈ আছে সিহঁতে গুণ্ডামি ৰাজৰ নিচিনা ব্যৱস্থা কৰি আছে বেছিমাৰীত মৰাপাটৰ বিষয় লৈ বিগত দিনত 4জন মানুহ ইয়াত গুলি হত্যা কৰা হৈছিল মাৰা হৈছিলে তাতে সেইটো পৰিৱেশ যাতে আকৌ যাতে নকৰে গণ্ডগোল যদি হয় তেতিয়াহ'লে যিসকল মানুহৰ নেতৃত্বত এই খাজনা উঠাবলৈ আহিব সেইসকল মানুহ কিন্তু দায়ী হ'ব লাগিব যোৱা প্ৰায় 4 বছৰেই হ'ল আমাৰ দুৰ্ভাগ্যজনক কথা যে বেছিমাৰী বজাৰখন হৈছে আমাৰ গোটেই অসমৰ ভিতৰত শাক পাচলিৰ এটা প্ৰধান অঞ্চল এইটো বেছিমাৰী অঞ্চল এই অঞ্চলত কৃষকসকলে দিনে ৰাতি কষ্ট কৰি কৃষি সামগ্ৰী উৎপাদিত সামগ্ৰীখিনি এইখন বেছিমাৰী বজাৰত বেচিবলৈ আহে আজি বেছিমাৰী বজাৰত অহা যিখিনি খেতিয়কসকলে তেওঁলোক উৎপাদিত সামগ্ৰী বেচিবলৈ আহে ইয়াত অহাৰ পিছত যিটো কৰ যিটো মাচুল দিয়ে এই মাচুলটো উঠোৱাৰ কাৰণে এটা ছিষ্টেম আছে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ মাধ্যমেৰে 1 জুলাইৰ পৰা আৰম্ভ কৰি 30 জুনলৈকে পঞ্চায়ত বছৰ হয় সেই সময়খিনিত যিটো মাচুল উঠোৱাৰ কাৰণে এটা চৰকাৰৰ ফালৰ পৰা নিবিদা গ্ৰহণ কৰা হয় নিবিদাৰ মাধ্যমেৰে টেণ্ডাৰ লোৱা হয় টেণ্ডাৰৰ মাধ্যমেৰে সেটেলমেণ্ট দিয়া হয় কিন্তু ৰাইজৰ প্ৰতিনিধি হোৱা আজি দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানৰ নেতৃত্বত ইয়াত এটা নিয়মটো ভংগ কৰি দিছে তেখেতে নিয়ম ভংগ কৰি দি তেওঁ কৰিছে কি আজি 4 বছৰে বেছিমাৰী বজাৰৰ কোনো টেণ্ডাৰ হোৱা নাই টেণ্ডাৰ নকৰি মজিবুৰ ৰহমানৰ নেতৃত্বত কিছু অন্য ধৰণৰ বুজামেলা কৰি ৰাইজৰ পইচা ৰাইজৰ পৰা যিটো নিবিদাৰ মাধ্যমেৰে যিটো নিৰিখত বজাৰৰ পৰা মাচুল সংগ্ৰহ কৰিব লাগে তাতকৈ অত্যাধিক মাচুল ইয়াৰ পৰা সংগ্ৰহ কৰি আছে আৰু চৰকাৰৰ ঘৰত কিন্তু সঠিক পইচা জমা হোৱা নাই নোহোৱাৰ কাৰণ এটাই হ'ল যে যেহেতু টেণ্ডাৰ নহয় টেণ্ডাৰ নোহোৱাৰ কাৰণে টেণ্ডাৰ নকৰি মিলি সিহঁতে বুজাবৰাৰ মাজৰে যোৱা এইটো বছৰতে যোৱা জুলাই মাহৰ পৰা আৰম্ভ কৰি আজিলৈকে যোৱা 12 তাৰিখলৈকে সিহঁতে যিটো মাচুল সংগ্ৰহ কৰিছিলে বেছিমাৰী বজাৰত পাৰ্কিং আছে আপোনাৰ খোলা বজাৰ আছে সাপ্তাহিক বজাৰ আছে সাপ্তাহিক খোলা বজাৰ আছে পহু বজাৰ আছে আৰু দৈনিক সবজি বজাৰ আছে এই 4টা বজাৰেৰে সিহঁতে কৰিছে কি তালেবালি মহম্মদ আলী নকিবুল হুছেইন আৰু জিলুল হকৰ নামত 4জনৰ নামত অবৈধভাৱে এটা টেম্পৰাৰী অৰ্ডাৰ কৰি ইমান দিন বজাৰ উঠাই আছিলে সংগ্ৰহ কৰি আছিলে য'ত চৰকাৰৰ মাচুল যিখিনি উঠাব লাগে চৰকাৰৰ ৰেভিনিউ যিখিনি আছিলে ৰেভিনিউ কিন্তু চৰকাৰৰ ঘৰত গৈ পোৱা নাই য'ত এটা বজাৰত 1 কোটি টকাৰ ওপৰত টেণ্ডাৰ হ'ব লাগে আজি খোলা বজাৰটো কমসে কম 60 পৰা 70 লাখ টকাৰ বজাৰ সেটেলমেণ্ট হ'ব লাগিছিলে তাত হয়তো আমি ভাবোঁ 5 লাখৰ পৰা 6 লাখৰ ওপৰত বছৰত কিন্তু তাত মাচুল পইচা জমা হোৱা নাই তাৰমানে এটা বজাৰত মোটামুটি প্ৰায় 55 পৰা 60,000 টকা 60 লাখ টকালৈকে আমাৰ গভৰ্ণমেণ্টে ৰেভিনিউ পোৱা নাই আজি বেছিমাৰী যিটো দৈনিক শাক পাচলি বজাৰ আছে এইটো 1 কোটি টকাৰ ওপৰত টেণ্ডাৰ সেটেলমেণ্ট হ'ব লাগিছিলে য'ত নাকি মেক্সিমাম যদি পইচা যদি গভৰ্ণমেণ্টৰ ঘৰত জমা হয় 10 পৰা 8 পৰা 10 লাখ টকা জমা হৈছে তাৰমানে 1 কোটি টকাতকৈ বেছি টকা এই পইচাখিনি কিন্তু এই যিখিনি দায়িত্বত থকা মানুহখিনি কিন্তু জেবত গৈ আছে চৰকাৰৰ ঘৰত কিন্তু যোৱা নাই আজি ৰাইজৰ পইচা লৈ আজি ইয়াত উৎপাদিত সামগ্ৰী মানে উৎপাদন কৰা ব্যক্তিসকলে যদি মাচুল যদি আজি কৰ দিব আহিছে এই কৰ কিন্তু কমকৈ দিয়া নাই য'ত আপোনাৰ ঠেলা খাজনা আছিলে য'ত খাজনা আছিলে আপোনাৰ 20 টকা আজি 40 টকা 50 টকা লৈ আছে আনকি মোন হিচাপেও লৈ আছে আজি য'ত নাকি আপোনাৰ 30 টকা বা 40 টকাত আপোনাৰ ছাগলী বা আপোনাৰ গৰুৰ খাজনা হ'ব লাগে তাত আপুনি আজি ইয়াতে প্ৰায় 100 টকাৰ ওপৰত লোৱা হৈ আছে 300 টকালৈ লোৱা হৈ আছে গতিকে চৰকাৰৰ ঘৰত কিন্তু পইচা জমা হৈ আছে মাত্ৰ 20 টকা বা 30 টকা জমা হৈ আছে কিন্তু ইয়াতে 300 টকাকৈ লোৱা হৈ আছে গতিকে এইখিনি হোৱাৰ কাৰণে আমাৰ সচেতন কিছু মানুহে সচেতন ৰাইজে এইটো হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে হাইকোৰ্টত যোৱাৰ পিছত হাইকোৰ্টৰ মহামান্য উচ্চ ন্যায়ালয়ে এটা ৰায়দান কৰিছে যে যেহেতু এই বিগত দিনত অবৈধভাৱে যি 4জনৰ নামত যিখিনি বজাৰ সেটেলমেণ্ট দিয়া বুলি কৈছিলে সিহঁতৰ অৰ্ডাৰ নাকচ কৰাৰ কাৰণে আজি চৰকাৰৰ ফালৰ পৰাই আঞ্চলিক পঞ্চায়তকে দায়িত্ব দিয়া হৈছে আঞ্চলিক পঞ্চায়তৰ কৰ্মচাৰীসকলে নিবিদাৰ যেহেতু নোহোৱালৈকে এটা আপোনাৰ টেণ্ডাৰ যিটো চিষ্টেমিক হ'ব লাগে সেইটো নোহোৱালৈকে চৰকাৰৰ পক্ষৰ পৰা আঞ্চলিক পঞ্চায়তৰ নেতৃত্বত মাচুল সংগ্ৰহ কৰিব লাগে কিন্তু দুৰ্ভাগ্যজনক কথা যিসকল মানুহে যিসকল ব্যক্তিয়ে যোৱা দিনবোৰত অবৈধভাৱে মানে এটা অবৈধভাৱে এটা অৰ্ডাৰ কৰি সেই অৰ্ডাৰ মতাবিক যেহেতু উঠাই আছিলে সিহঁতৰ অৰ্ডাৰ কেঞ্চেল হোৱাৰ পিছতো আজি আমি হঠাৎ গম পালোঁ যে বেছিমাৰীত যিসকলৰ নামত অৰ্ডাৰ আছিলে সেই অৰ্ডাৰখিনি কেঞ্চেল হোৱাৰ পিছতো আজি সিহঁতে ৰাস্তাই থিয় হৈ মাচুল সংগ্ৰহ কৰি আছিলে মানে খাজনা লৈ আছিলে সেইকাৰণে আমাৰ সচেতন ৰাইজসকল ওলাই আহিছিলে যে সিহঁতে কিয় উঠাব যদি মাচুল উঠাব লগা হয় মাচুল চৰকাৰে যেহেতু এটা মানে উচ্চ ন্যায়ালয়ে যিটো এটা ৰায়দান কৰিছে সেই হিচাপে আমাৰ ডিচি মহোদয় চিইউ মহোদয়ে যিখিনি অৰ্ডাৰ দিছে অৰ্ডাৰ মোতাবিক আঞ্চলিক পঞ্চায়তৰ কৰ্মকৰ্তাসকলে পঞ্চায়তৰ চৰকাৰী ফালৰ পৰা মানুহখিনিয়ে
কৰ সংগ্ৰহ কৰিব কোনো ধৰণৰ আগৰ যিখিনি মানুহ আছিলে সেইসকল মানুহে 1 টকা খাজনা উঠাব নোৱাৰে তাৰ পিছত যে ইয়াত আহি বহি আছে খাজনা উঠোৱাৰ কাৰণে এইটো এটা দুৰ্ভাগ্যজনক কথা সিহঁতে শিক্ষিত ল'ৰা সিহঁতে বুজি পায় যেহেতু মানে হাইকোৰ্টে এটা অৰ্ডাৰ নাকচ কৰিছে তাৰ পিছতো আজি সিহঁতে নিজে নিজে মুনা লৈ কিনে আহিছে নিজে নিজে কলম খাতা পত্ৰ লৈ আহি ইয়াতে বহি থকাটো এটা দুৰ্ভাগ্যজনক কথা শিক্ষিত ল'ৰা হৈ আজি যদি আমাৰ উচ্চ ন্যায়ালয়ৰ যদি অৰ্ডাৰ অমান্য কৰে আৰু সেই কথা আমাৰ ছাগল অফিচাৰ আমাৰ DC মহোদয় আমাৰ CO মহোদয় যাতে এই কথাখিনি সৰজমিন তদন্ত কৰিবলৈ আজি বজাৰৰ দিন সিহঁত আহিব লাগে ইয়াত তদন্ত কৰি যিসকল মানুহ ইয়াত ৰখি আছে খাজনা উঠোৱাৰ কাৰণে তাতে সিহঁতে খাজনা নুঠায় যাতে চৰকাৰে যিটো অৰ্ডাৰ কৰিছে আজি DC মহোদয় CO মহোদয়ে যিটো অৰ্ডাৰ কৰিছে সেই অৰ্ডাৰ মুতাবিক পঞ্চায়তৰ প্ৰতিনিধিসকল পঞ্চায়তৰ চৰকাৰী যিখিনি মানুহ আছে টেক্স কালেক্টৰ আছে বা আমাৰ যিখিনি আঞ্চলিক পঞ্চায়তৰ যিখিনি কৰ্মকৰ্তা আছে সিহঁতৰ মাধ্যমেৰে যাতে কৰ লোৱা হয় আৰু ৰাইজক মই আহ্বান জনাওঁ বেছিমাৰি বজাৰ 3 মাহলৈকে যোৱা 12 তাৰিখ আমাৰ ডিচেম্বৰ মাহৰ 12 তাৰিখে অৰ্ডাৰ কৰিছে 3 মাহৰ ভিতৰত নতুনকৈ টেণ্ডাৰ গ্ৰহণ কৰা হ'ব নিবিদান গ্ৰহণ কৰা হ'ব নিবিদাৰ মাধ্যমেৰে যেতিয়ালৈকে সেটেলমেণ্ট দিয়া নহয় কোনো সচেতন ৰাইজে কোনো আমাৰ খেতিয়কসকলে যিসকলে ছাগলী বা গৰু বেচিবলৈ আহিছে কোনো মানুহে যাতে খাজনা যাতে আগৰ মানুহ যিবিলাক মানুহ উঠাইছিলে সেইহঁতৰ মানুহৰ হাতত যাতে খাজনা নিদিয়ে খাজনা দিব লগা হ'লে একমাত্ৰ চৰকাৰী পক্ষৰ পৰা যিখিনি আঞ্চলিক পঞ্চায়তৰ যিখিনি কৰ্মচাৰী আছে চৰকাৰী কৰ্মচাৰী আছে পঞ্চায়ত কৰ্মচাৰী আছে সেইসকলৰ হাতত যাতে দিয়া হয় তাৰ বাদে কাৰো হাতত যাতে দিয়া নহয় আৰু যদি কোনোবাই যদি কোনো ব্যক্তিগত মানুহ লগাই যদি খাজনা উঠাইছে মই আজি ছাগল মহোদয়ক মানে অনুৰোধ জনাম আজি এই মিডিয়াৰ মাধ্যমেৰে DC মহোদয়ক অনুৰোধ জনাম আজি CO মহোদয়ক অনুৰোধ জনাম যদি কোনো অন্য ব্যক্তিয়ে যদি পইচা উঠায় তাৰ নাম সচেতন ৰাইজে আমাৰ DC মহোদয়ক জনাব আমাৰ CO মহোদয়ক জনাব আমাৰ ছাগল অফিচাৰক জনাব জনোৱাৰ পিছত সিহঁতৰ নামত যাতে চৰকাৰী পইচা যাতে আত্মসাৎ কৰাৰ নামত যাতে সিহঁতৰ যাতে ওপৰত কেছ মোকদ্দমা যাতে কৰা হয় যাতে কেছ যাতে তাৰ ওপৰত দিয়া হয় আৰু সেইমতে যাতে আইনী প্ৰক্ৰিয়াৰে যাতে যিসকল মানুহে অবৈধভাৱে এই ৰাইজক ঠগনি দিয়াৰ কাৰণে বেছি পইচা খাজনা উঠাই আছে সিহঁতৰ ওপৰত যাতে আইনী ব্যৱস্থা লোৱা হয় আৰু এই 3 মাহ টেণ্ডাৰ নোহোৱালৈকে কোনো ব্যক্তিয়ে যাতে ইয়াত যাতে খাজনা উঠাবলৈ নাহে তাৰ কাৰণে মই সকলোকে আহ্বান অনুৰোধ জনাইছোঁ যদি খাজনা উঠাবলৈ আহে যদি কিবা কাৰণে ইয়াত যদি কোনো ধৰণৰ হুলস্থুল পৰিৱেশ হয় সচেতন ৰাইজৰ লগত যদি কাজিয়া পেচাল হয় কোনো ধৰণৰ গণ্ডগোল যদি হয় তেতিয়াহ'লে যিসকল মানুহৰ নেতৃত্বত এই খাজনা উঠাবলৈ আহিব সেইসকল মানুহ কিন্তু দায়ী হ'ব লাগিব আৰু যদি এই কথা যদি নাভাবে যদি বেছিমাৰিত মৰাপাটৰ ক্ষেত্ৰত বিষয় লৈ বিগত দিনত 4জন মানুহ ইয়াত গুলিয়াই হত্যা কৰা হৈছিল মাৰা হৈছিলে তাতে সেইটো পৰিৱেশ যাতে আকৌ যাতে নকৰে এই মুজিবুৰ ৰহমান সাহেবৰ হোৱাৰ পিছত এই আপোনাৰ এই দলগাঁও সমষ্টি বিধায়ক হোৱাৰ পিছৰ পৰা এটা হুলস্থুল পৰিৱেশ সৃষ্টি হৈ আছে সিহঁতে গুণ্ডামি ৰাজৰ নিচিনা ব্যৱস্থা কৰি আছে সিহঁতৰ নিজে বাহুবল দেখাব বিচাৰে সিহঁতৰ ৰাজনীতি জয়ী হোৱাৰ পিছত আজি বিধায়ক হোৱাৰ পিছত তেওঁ এটা এই অঞ্চলৰ এজন বিধায়ক হয় এই অঞ্চলৰ ৰাইজৰ প্ৰতিনিধি হয় তেওঁ বেছিমাৰি বাহিন্দা বেছিমাৰি তেওঁৰ জন্ম হয় কিন্তু বেছিমাৰি পৰিৱেশ তেওঁ বিনষ্ট কৰি আছে মই আহ্বান জনাম যাতে মুজিবুৰ ৰহমান সাহেব যাতে কোনো ধৰণৰ বিনষ্ট নকৰি তেওঁ ৰাইজৰ প্ৰতিনিধি হয় তেওঁৰ গুণ্ডা বাহিনী লগাই দি যাতে হুলস্থুল পৰিৱেশ সৃষ্টি নকৰে তেওঁ এই অঞ্চলৰ শান্তিৰ কাৰণে যাতে সকলো মানুহক আহ্বান জনায় যে আমি গোটেই এই অঞ্চলৰ গোটেই আমাৰ বেছিমাৰি অঞ্চলৰ দলগাঁও সমষ্টিৰ প্ৰত্যেকটো মানুহৰ কাৰণে যাতে আমি শান্তি সম্প্ৰীতি অটুট ৰাখোঁ তাৰ কাৰণে মই আহ্বান জনাই সকলো ৰাইজক যাতে কৰ মাচুল যাতে কোনো ধৰণৰ ব্যক্তিগত মানুহক দিয়া নহয় যাতে একমাত্ৰ আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধি আঞ্চলিক পঞ্চায়ত যিখিনি ৰাইজৰ পৰা যিখিনি পইচা কালেক্ট কৰিব যাতে আঞ্চলিক পঞ্চায়তৰ যিখিনি কৰ্মচাৰী আছে বা পঞ্চায়তৰ কৰ্মচাৰী যাতে সিহঁতৰ মাধ্যমে যাতে কৰ সংগ্ৰহ কৰা হয় অন্য মানুহক যাতে কৰ দিয়া নহয় যাতে খাজনা দিয়া নহয় তাৰ কাৰণে আহ্বান জনাই 3 মাহলৈকে আৰু টেণ্ডাৰ কৰাৰ কাৰণে যিটো ব্যৱস্থা কৰা হৈছে 3 মাহৰ ভিতৰত যাতে এই টেণ্ডাৰ গ্ৰহণ কৰা হয় আৰু যাতে এটা মানে শান্তি সম্প্ৰীতি অটুট ৰাখি যাতে আমাৰ সেটেলমেণ্ট দিয়া হয় তাৰ কাৰণে মই আহ্বান